আপোনাৰ মই যিটো বজাৰ কৰিব আহিছিলোঁ, বজাৰ কৰি মানে ঘৰলৈ গৈ আছিলোঁ। ঘৰলৈ যাওঁতে মানে এই ইয়াতে মানে এটা কাম চলি আছে, সিহঁতৰ মানে 3-4জন মানে মদ চদ কিবা ধূপান কৰি আছিলে। সিহঁতে মোক ধৰি কিনে মানে মোক ক'লে যে মাতিলে কিবা মানে সিহঁতৰ ভাষাত কিবা এটা মাতিলে মোক আহি কিনে ডাইৰেক্ট মানে এনেকৈ ধৰিছে, সেইটো আচুৰিছে, মানে ধৰিছে মোক। সিহঁতৰ মানে অলপ মানে চিৰতীয়া মানে অলপ আপোনাৰ বাংলাদেশী টাইপৰ এনেকুৱাই ভাষা আছিলে। হয়। এতিয়া মানে মানে কি কৰিম মানে মোক এই গালত লগাইছে, আচুৰিছে আৰু এই এনেকুৱাত ধৰিছে, এই চিন বহি গৈছে তাই ডিঙিত এনেকৈ ধৰিছে। তাৰপিছত মই বস্তু চস্তু পেলাই মেলি মানে মই ঘৰলৈ পলাইছোঁ। এটাই মই জনাইছোঁ যে যেতিয়া আমাৰ অসমীয়াবাসী মানে কি বুলি কয় ইয়াত মানে যেনেকৈ মানে ইয়াত থকা মানে সিহঁতৰ সিহঁতে ইয়াত মানে যিটো দত্তমে জমাই মানে হেৰি কৰি আছে, কি বুলি কয় আমি যদি ইয়াত মানে ভালকৈ থাকিব নোৱাৰোঁ, সিহঁতে যিটো মানে ইয়াত আমাক মানে অত্যাচাৰ কৰিছে সেইটো মানে বেয়া লাগিছে। মানে মই দলঙক এটাই বিচাৰোঁ যে সিহঁত মানে আহক, মানে খিলঞ্জীয়া সিদ্ধান্ত ল'ব লাগে, সিমানটোৱে মই জনাওঁ। সিদ্ধান্ত লওক মানে কি হ'ল নিজৰ মানে জেগাত নিজে থাকি কিনে যদি সিহঁতে যদি আমাক অত্যাচাৰ কৰে আমাক কেনেকুৱা লাগিব। সিহঁতৰ ঠাইত যে আমি অত্যাচাৰ কৰাগৈ নাই, সিহঁতে যদি আমাৰ জেগাতে আহি যে অত্যাচাৰ কৰে আমাক মানে মনত কিমান দুখ লাগিব কি নাই। আজি ইয়াক মাৰিলে, কালি তাক মাৰিলে, আজি মোক বাইচান্স আজিয়ে মোক মানে অত্যাচাৰ কৰিছে। সেই অত্যাচাৰটো মানে মোক নিজকে বেয়া লাগে। সেইটো এতিয়া বেয়া লাগিছে। আমাৰ অসমীয়া মানুহখিনি উঠি যাওক বা যিটো নহওক, সেইটোৱে কামনা কৰোঁ। আজি মোক মাৰিলে কালি তাক মাৰিব, সেইটো মানে কৰিব নালাগে, সিমানটোৱে বিচাৰোঁ। মানে আমি বাহাদুৰ চাৰিআলিৰ পৰা জনাব বিচাৰিছোঁ, এইটো বিশেষকৈ মোৰ ভাইটি, আমাৰ ইয়াৰে বাসিন্দা, ইয়াৰ নাম হয় মাইনা মেছ। ই বেচেৰা গৈ আছিলে ঘৰৰ পৰা, ইয়াত কিছুমান ষ্টেচনত কাম কৰাইছে, ঠিকাদাৰ আণ্ডাৰত কৰাইছে, কাৰ আণ্ডাৰত কৰাইছে, আমি বিশেষকৈ ইমান নাজানো। ই গৈ আছিলে বেচেৰা, গৈ থাকোঁতে ইয়াক বাংলাদেশীখিনি ইয়াক আক্ৰমণ কৰিছে। আৰু তাহাঁতৰ কি বুজাবুজি আছে এইবোৰ আমি একো নাজানো, কিন্তু আমাৰ ইয়াৰ খিলঞ্জীয়া ল'ৰাক হাত লগাইছে আৰু আমি এইটো কেতিয়াও সহ্য নকৰোঁ। মেক কথা হ'ল তাহাঁতি ক'ৰ পৰা কাম কৰিছে কি নাই আমাৰ লগত একো মতলব নাই। বৰ্তমান আমাৰ ইয়াৰ খিলঞ্জীয়া ল'ৰাক এনেকুৱা যদি কৰি থাকিব, এইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু এইটো কোনো যোগ্যও নহয়। ই বেচা একো ভুল কৰা নাই, ঘৰত কাৰণে বজাৰ কৰি মেলি বেচা নিজৰ ঘৰত গৈ আছিলে। ইহঁতি কি কৰিছে, ইয়াক নিজে মাতি মেলি ইয়াৰ মুখত চব ইয়াক মাৰি মেলি এনেকুৱাখন কৰিছে। ই বেচাই একো মদো নাখায়, একো নকৰে, কেনেকুৱা ল'ৰা। এইটো কথা আমি বাহাদুৰ চাৰিআলিৰ ৰাইজ হিচাপে জনাই দিব বিচাৰিছোঁ। ইয়াত যোন ঠিকাদাৰ থাকক, যোন কৰ্মচাৰী থাকক, যোন যি থাকক, আমাৰ ইয়াৰ ল'ৰা খিলঞ্জীয়া ল'ৰা হাত লগাব, আমি এইটো কেতিয়াও মানি নাথাকোঁ। ইয়াৰ তদন্ত ভালকৈ হ'ব লাগে। দল সংগঠন আমাৰ যিমান আছে তাতে বাহাদুৰ চাৰিআলিত আহি কিনে ভালকৈ তদন্ত কৰিব লাগে। যোন ল'ৰাখিনি আছিলে তাহাঁতক ভাল শাস্তি দিব লাগে। ইমানে মোৰ কথা। জয় আই অসম। যোনে হেৰি কৰিছে কণ্ট্ৰেক্টাৰৰ নামটো হৈ গ'ল পলাশ নাথ। সি তেনেকুৱা কথা কেতিয়াও কৰিব নালাগে। সিও এজন খিলঞ্জীয়া ল'ৰা হয় আৰু আমাৰ ইয়াৰ খিলঞ্জীয়া ল'ৰা যদি হাত আৰু কিবা বুজাবুজি কথাত আহিছিলে নেকি? বুজাবুজি কথাত অহা নাই। দল সংগঠনৰ কিছুমান ল'ৰা আহিছিলে, আমাৰ বাহাদুৰ চাৰিআলি স্থানীয় ৰাইজ যোন নেওগ আহিছিলে, সি কি ক'লে কি নাই আমাৰ তাৰ লগত একো মতলব নাই। কিন্তু সি কি তদন্ত কৰিছে কি নাই আমি একো নাজানো। সি মুঠতে ক'লে এই ভাইটিটোক কৈছে আমি তোৰ লগত ৰাতিপুৱা কথা পাতিম, এইটো আমি কেতিয়াও মানি নলওঁ। ৰাতি কথা পাতক, দিনত কথা পাতক, এইটো আমি কেতিয়াও মানি নলওঁ। যোনটো ভাইটিৰ যেনেকুৱা হৈছে আমি ইয়াৰ স্থানীয় ৰাইজ ইয়াক তদন্ত ভাল উচিত হ'ব লাগিব। কোনো সংগঠন, কোনো দল সংগঠন ইয়াত পইচা খায় উল্টা ফুল্টা আমাৰ বাহাদুৰ চাৰিআলিৰ ৰাইজক এনেকুৱা কেতিয়াও কৰিব নোৱাৰে আৰু আমি কেতিয়াও হ'বলৈ নিদিওঁ। জয় আই অসম, জয় আই অসম।